নমস্কাৰ ফ্ৰেণ্ডসকল, অসম জব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো হৈছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কেইটামান পোষ্ট নতুনকৈ মুকলি কৰি দিছে। তাৰে ইয়াতে টোটাল 3000টামান পোষ্ট আছে। আপোনালোকে চাব পাৰিছে ইয়াতে 3000টামান পোষ্ট আছে আৰু এইটো এপ্লাই অনলাইনৰ যোগেদি কৰিব লাগিব। আৰু ইয়াতে আমাৰ অসমৰ আছে 70টামান পোষ্ট। আৰু এই জবটো হৈছে এনিৱাৰ ইন ইণ্ডিয়াৰ যিকোনো ঠাইত হ'ব পাৰে। যদি আপোনালোকে ইণ্টাৰভিউত পাছ কৰে তেতিয়াহ'লে ইণ্ডিয়াৰ যিকোনো ঠাইত হ'ব পাৰে। আৰু ইয়াতে নম্বৰ অফ পোষ্ট আছে 75টা। ইয়াতে বয়সটো দিছে 18 পৰা 32 ইয়াৰ্ছৰ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। ফ্ৰেণ্ডসকল, ইয়াতে বয়সটো দিছে যে SCৰ কাৰণে 5 ইয়াৰ্ছ, OBCৰ কাৰণে 3 ইয়াৰ্ছ আৰু PWBD কেণ্ডিডেটৰ কাৰণে 10 ইয়াৰ্ছ। ইয়াতে এজ ৰিলেক্সন পাই যাব। আৰু এই পোষ্টটো আবেদন কৰাৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে। গ্ৰেজুৱেশ্যন হ'ব লাগিব, কিয়নো এইটো বেংকৰ চাকৰি। আপোনালোকে সকলোৱে জানে যে বেংকৰ চাকৰিৰ বাবে গ্ৰেজুৱেশ্যন ডিগ্ৰী লাগিবই। আৰু এই পোষ্টটো আবেদন কৰাৰ বাবে PWBD কেণ্ডিডেটৰ কাৰণে 400 টকা প্লাছ GST অনলাইন এপ্লাই যেতিয়া কৰিব তেতিয়া পে' কৰিব লাগিব। আৰু SC ST ওমেন কেণ্ডিডেটৰ কাৰণে 600 টকা প্লাছ GST আৰু আদাৰ্ছ যিটো OBC জেনেৰেল কেণ্ডিডেট হয় সিহঁতৰ কাৰণে 800 টকা পে' কৰিব লাগিব। এইটো অনলাইনৰ যোগেদি পে' কৰিব লাগিব। যেতিয়া আপোনালোকে এপ্লাই কৰিব এই চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া চাকৰিটো, তেতিয়া আপোনালোকে অনলাইনৰ যোগেদি এটা ফিজ দিব লাগিব। এই ফিজটো হৈছে PWBD 400 টকা দিব লাগিব, SC ST ওমেন 600 টকা আৰু আদাৰ্ছ যিটো OBC আৰু জেনেৰেল কেণ্ডিডেট হয় সিহঁতৰ কাৰণে 800 টকা পে' কৰিব লাগিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। এইটো হৈছিল চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা টোটাল 3000টামান পোষ্ট। মোক ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।